নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছো। গৰম বন্ধৰ সময়ছোৱাত তোমালোকে প্ৰথমতেই আমাৰ প্ৰথম একক মূল্যাংকনত যিখিনি পাঠলৈকে আহিলে সেই পাঠখিনি ভাল ধৰণে চাবা। তাৰোপৰি তোমালোকৰ পাছৰ পাঠ যিসমূহ আছে সেয়া হ'ল পঞ্চমহ পাঠ স্বৰ চিহ্নানি আছে, ষষ্ঠহ পাঠ আছে পশুনাং নামানি আৰু আছে পক্ষীনাং নামানি। সপ্তম পাঠত আছে সংজ্ঞা সাধারণ পদ পরিচয় ছাত্ৰহ বালকহ আৰু ইয়াৰ পাছতে তোমালোকৰ অন্য এটা পাঠ আছে যেটো 6 মাহিলী পৰীক্ষাৰ বাবে মৌখিক হিচাপে ৰখা হৈছে দ্বাদশহ পাঠহ অক্ষৰ গীতং গায়ামহ। গতিকে মই আজি তোমালোকক প্ৰথমৰ পৰা পাঠসমূহ দেখুৱাই যাব বিচাৰিছো। আজি স্বৰ চিহ্নানি এই পাঠটো তোমালোকে আগবঢ়াইছো, পৰৱৰ্তী পশুনাং নামানি পক্ষীনাং নামানি আগবঢ়াম। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা আৰু কেনে লাগিছে লাইক কমেণ্ট কৰি জনাবা, লগতে কিবা প্ৰশ্ন থাকিলে জনাই যাবা। স্বৰ চিহ্নানি অ ক যোগ অ সমান ক, অৰ্থাৎ অ আখৰটোৰ কোনো চিহ্ন নাই, আকাৰ হস্যইকাৰ বা কিবা এনে ধৰণে আমাৰ স্বৰ চিহ্নবোৰ থাকে তাত নাই, সেইকাৰণে কেৱল অ উচ্চাৰণ হৈছে ক যোগ অ সমান ক। আ ক যোগ আকাৰ সমান কত আকাৰে কা, অৰ্থাৎ আৰ পৰা আকাৰডাল আহিলে। এতিয়া চোৱা এটা এটা বৰ্ণ সংযোগ কৰি দেখুওৱা হৈছে, ক বৰ্ণটো এই স্বৰ চিহ্নৰ লগত সংযোগ কৰি দেখুওৱা হৈছে। গতিকে তোমালোকক যদি কোৱা হয় অকল স্বৰ চিহ্নখিনি লেখা, তেতিয়াহ'লে তোমালোকে কেৱল আকাৰ হস্যইকাৰ দীৰ্ঘইকাৰ এইখিনি দেখুৱালে হয়। কিন্তু বৰ্ণ সংযোগ কৰি যেতিয়া কৰিবলৈ কোৱা হয় তেতিয়াহ'লে তোমালোকে এই ক বৰ্ণটো সংযোগ কৰি দেখুৱাব পাৰা। যেনেকৈ অ ক যোগ অ সমান ক, আ আকাৰ ক যোগ আকাৰ সমান কত আকাৰে কা, ই ইকাৰ ক যোগ ইকাৰ সমান কত হস্যইকাৰে কি, ই ইকাৰ ক যোগ দীৰ্ঘইকাৰ সমান কত দীৰ্ঘইকাৰে কি, হস্যই আৰু দীৰ্ঘই, গতিকে আমি হস্যইটো হৰ্ষ উচ্চাৰণ কৰিম আৰু দীৰ্ঘইটো দীৰ্ঘ উচ্চাৰণ কৰিম। তেনেকৈ উ উকাৰ ক যোগ উকাৰ সমান কত উকাৰে কু, উ উকাৰ ক যোগ উকাৰ সমান কত দীৰ্ঘ উকাৰে কু, মানে প্ৰথম কুটো আমি কু বুলি ক'লো, পিছৰ কুটো কু বুলি ক'ম দীৰ্ঘ। ৰি ৰিকাৰ ক যোগ ৰিকাৰ সমান কত ৰিকাৰে ক্ৰি, ৰি ৰিকাৰ ক যোগ ৰিকাৰ সমান কত ৰিকাৰে ক্ৰি, একাৰ ক যোগ একাৰ সমান কত একাৰে কে, ঐকাৰ সমান ক যোগ ঐকাৰ কত ঐকাৰে কৈ, উকাৰ ক যোগ উকাৰ সমান কত উকাৰে কু, ঔকাৰ ক যোগ ঔকাৰ সমান কত ঔকাৰে কৌ, অং অনুসং হৈছে ইয়াত ক যোগ অং সমান কং, অ বিসৰ্গ উচ্চাৰণ আছে ইয়াত হ উচ্চাৰণ হ'ব, ক যোগ হ সমান কহ। গতিকে এই স্বৰ চিহ্নখিনি তোমালোকে এনেধৰণে ভাল ধৰণে চাবা আৰু এটা এটা শব্দ লিখিবলৈ চেষ্টা কৰিবা। যেনেকৈ আকাৰডাল আছে, প্ৰথমতে আ আকাৰ কা আছে, আমি লিখিব পাৰোঁ কি কা কহ, হয়নে, কা কহ কত আকাৰ আহিলে, আৰু বা বেলেগ শব্দও লিখিব পাৰোঁ আকাৰ থকা বালিকা, এনেধৰণে লিখিব লাগিব। গতিকে তোমালোকে শব্দটোৰ এটা এটা শব্দ লিখি যাবা, স্বৰ চিহ্নটো প্ৰয়োগ কৰি ইয়াত হস্যইকাৰ, যেনেকৈ আমি ক ইয়াত ব্যৱহাৰ কৰিছে কটোৱেই যে ব্যৱহাৰ কৰিম তেনেকুৱা নহয়। মই কা কহ বুলি ক'লোঁ, কত আকাৰ দিলোঁ, বা বালিকা আকাৰান্ত দিলোঁ, কত দীৰ্ঘইকাৰ আছে কত হস্যইকাৰ আছে,
এনেকুৱাবোৰ এটা এটা শব্দ লিখিবা আৰু শব্দ লিখি পেলাই তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু গৰম বন্ধৰ সময়ছোৱাত এই পাঠটো ভাল ধৰণে মনত ৰাখি ল'বা। নমো নমঃ।